কষ্ট কেতিয়াও বিফলে নাযায়। প্ৰিয় দৰ্শক, মই উপস্থিত আছোঁ দৰং জিলাৰ হীৰাপাৰা গাঁৱৰ সৰকাৰ চক পৰিয়ালত। এই সৰকাৰ চক যে আপোনালোকে নামটো যে শুনা পায়, এই সৰকাৰ চকৰ পৰিয়াল। তাতে এটা ল'ৰাই ইহঁতৰ নিট পৰীক্ষা দিছিল, কোৱালিফাই কৰিছে। আহক শুনো। মোৰ নাম ৰাণা শাহিদ মেহমুদ, মোৰ মাৰ্ক 576, মোৰ অল ইণ্ডিয়া ৰেংক হ'ল 19,876। মই আজমল চক্ৰৱৰ্তীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সহায়ৰ কাৰণে। আৰু ইয়াৰ মাকৰ লগতো কথা পাতিম দুই এষাৰ। আপুনি কি কয়, আপোনাৰ ল'ৰা যে নিট ক্লিয়াৰ কৰিলে? মোৰ ল'ৰাৰ নিট ক্লিয়াৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ, প্ৰাউড অফ মাই চন। আৰু মই আজমল ছুপাৰ 48 তাক মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন দিছোঁ। হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনৰ পিছত তেওঁ নিটৰ কাৰণে কোচিং কৰি নিটত উত্তীৰ্ণ হৈছে। তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজমল ফাউণ্ডেশ্যন। এইটো তাৰ বাপেকৰ কথাৰ মুখৰ পৰা দুই এষাৰ কথা শুনিম। আজমল চাহাবক মই অশেষ ধন্যবাদ দিছোঁ। মোৰ ল'ৰাটো আজমল ফাউণ্ডেশ্যনত পঢ়ি আজি নিট কোৱালিফাই কৰিছে। অশেষ কষ্ট কৰিছিলে। প্ৰথমবাৰ দিছিলে, প্ৰথমবাৰ তেওঁ 2 নম্বৰৰ কাৰণে পোৱা নাছিল। আৰু এইবেলি তেওঁ ছাকচেছ হোৱা বুলিয়ে কৈছোঁ, কাৰণ 576 নম্বৰ তেওঁ কেৰি কৰিছে। ডকাইটিৰ পৰা শুনিম এতিয়া দুই এষাৰ কথা। কি কোৱা তুমি ইয়াৰ বিষয়ে? মোৰ ভাইটি ৰাণা শাহিদ মেহমুদ এইবাৰ অল ইণ্ডিয়া ৰেংক 19,876 পাইছে আৰু স্ক'ৰ কৰিছে 576। আৰু এইটো বহুত ভাল স্ক'ৰে কৰিছে, বহুত কষ্ট কৰিছে। লাষ্ট 2 ইয়াৰ্ছত আজমল ছুপাৰ 40 পঢ়িছে, ইণ্টিগ্ৰেটেড কোৰ্চ কৰিছে। আৰু যি কোচিং কৰিছে আজমল ছুপাৰ 40ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ তেওঁলোকক গাইড কৰে, মেণ্টৰশ্বিপ কৰে। আৰু সমগ্ৰ অসমতে আমি দেখা পাইছোঁ বিভিন্ন ষ্টুডেণ্টছক তেওঁলোকে সহায় কৰিছে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। সেইকাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল সৰকাৰ চক, যিটো নাম শুনা পায় আপোনালোকে, সৰকাৰ পৰিয়ালৰ এবাৰ নিট ক্লিয়াৰ কৰিলে। গতিকে চবে দোৱা কৰিব যাতে ভাল এটা ডক্টৰ হৈ আহে আৰু ভৱিষ্যতে PGও যাতে পঢ়িব পাৰে। আশীৰ্বাদ বিচাৰিলোঁ যাতে ই এটা ভাল ডক্টৰ হ'ব পাৰে। ধন্যবাদ।